পুঁই শাকৰ সৈতে মাছৰ জোল বনালোঁ আৰু এইখিনি বনাবলৈ মই প্ৰথমে পুঁই শাকখিনি ভালকৈ কাটি লৈছোঁ আৰু ভালকৈ কাটি লোৱাৰ পিছত এইখিনি ধুই মেলি ল'লোঁ আৰু এইখিনি কিছু সময়ৰ বাবে থৈ দিলোঁ আৰু ইফালে মই ৰৌ মাছখিনি ধুই ল'লোঁ আৰু ইয়াতে আন্দাজমতে নিমখ হালধি দি দিলোঁ। এতিয়া এইখিনি সানি লৈছোঁ আৰু কেৰাহীত তেল গৰম হ'বলৈ দি তাতে মাছখিনি ভালকৈ ধুনীয়াকৈ ভাজি ল'লোঁ আৰু ইফালে ৰৈ যোৱা তেলখিনিত মই কটা পিঁয়াজ, তেজপাত, পাঁচফোৰণ আৰু মই কেঁচা জলকীয়া দিছোঁ, শুকান জলকীয়াও দিব পাৰে। এইখিনি অকণমান ভাজি কিনে তাৰপিছত শাকখিনি দি দিলোঁ। এতিয়া আন্দাজমতে নিমখ আৰু হালধি দি এইখিনি কিছু সময় লৰাই তাৰপিছত ঢাকনি দি সিজিবলৈ দিলোঁ আৰু এতিয়া এটা মিক্সাৰ জাৰত এটা কাটি লোৱা বিলাহী আৰু আদা, নহৰু আৰু জালুক, গোটা জালুক আৰু জিৰা আৰু মই লৈছোঁ ক'লা সৰিয়হ, বগা সৰিয়হো ব্যৱহাৰ কৰিব পাৰে। এইখিনি ধুনীয়াকৈ পিচি দি দিলোঁ। এতিয়া এইখিনি কিছু সময় লৰালোঁ, তাৰপিছত এইখিনি ঢাকনি দি উতলিবলৈ দিলোঁ। এতিয়া ভালকৈ উতলি আহিছে আৰু শাকখিনিও সিজি গৈছে। এতিয়া তাতে মাছকেইপিচ দি দিলোঁ আৰু মাছকেইপিচ দি লোৱাৰ পিছত এইখিনি ওপৰত অকণমান কাটি লোৱা ধনিয়া পাত দি দিলোঁ আৰু এইখিনি হৈ গ'ল।